নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱী আৰু মোৰ শুভাকাংক্ষীসকল আজিৰ ভিডিঅ'ত আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'ত আমি আলোচনা কৰিম 2025 চনৰ শাৰদীয় দুৰ্গা পূজাৰ বাবে দেৱী কোন বাহনত আহিব আৰু কোন বাহনত যাব সেই বিষয়ে আলোচনা কৰিম। আৰু এই দেৱীৰ আগমন আৰু গমনৰ ফলত 12 ৰাশিৰ ওপৰত কি কিনো সুপ্ৰভাৱ ভাল প্ৰভাৱ পৰিব, তেওঁলোকৰ বাবে কি কিনো ভাল খবৰ লৈ আহিছে মা দেৱী দুৰ্গাই, সেই বিষয়ে আলোচনা কৰিম। বেছি পলম নকৰি আহক তেন্তে আৰম্ভ কৰোঁ আজিৰ এই ভিডিঅ'। 2025 চনৰ যি শাৰদীয় দুৰ্গা পূজা হ'ব, সেই দেৱী মা দুৰ্গানো কিহত আহিব? আহিব হাতীত অহাৰ ফলত আপোনাৰ ধৰ্মীয় বিশ্বাসত আছে যে সুখ সমৃদ্ধি শান্তি আৰু ভাল ফলাফলৰ প্ৰতীক। ৰাজ্যত ভাল ফলাফল, দেশত ভাল ফলাফল লাভ কৰিব, সুখ সমৃদ্ধি আহিব। আৰু গমন কৰিব যাব পালকিত যোৱাৰ ফলত কি হ'ব? মানুহৰ অনিশ্চয়তা আৰু অসম্ভৱতা সূচায়, এইটো যোৱাৰ ফলাফলটো ভাল নহয়। 2025 চনৰ দুৰ্গা পূজাৰ সংক্ষিপ্ত ৰূপে মহালয়া হ'ব 21 ছেপ্টেম্বৰ 2025। তাৰপিছত মহাষষ্ঠী আহিব এৰাইভেল 28 ছেপ্টেম্বৰ 2025 ৰবিবাৰ। মহাসপ্তমী 29 ছেপ্টেম্বৰ 2025, মহা অষ্টমী 30 ছেপ্টেম্বৰ 2025, মহানৱমী 1 অক্টোবৰ 2025 আৰু বিজয়া দশমী হ'ব ডিপাৰ্চাৰ সিদিন বিদায় ল'ব 2 অক্টোবৰ 2025 বৃহস্পতিবাৰে। 2025 চনত দেৱী দুৰ্গাৰ আগমন হাতীত, যি নেকি শান্তি সমৃদ্ধি আৰু শান্তিৰ কাৰক সূচায়। সংসাৰত ৰাজ্যত সুখ শান্তি সমৃদ্ধি আহিব। আৰু গমন কৰিব বিদায় ল'ব পালকিত। তেনেস্থলত হ'ব স্বাস্থ্যৰ অসুস্থতাত দেখা দিব, ৰোগ মহামাৰী দেখা দিব, সামাজিক আৰ্থিক সমস্যাৰ সম্ভাৱনা থাকিব। 2025 চনৰ দেৱী মা শাৰদীয় দেৱী দুৰ্গা কিহত আহিব সেই বিষয়ে জানিলে, আৰু কিহত যাব সেই বিষয়ে জানিলে। আহিব হাতীত, তাৰ ফলত আপোনাৰ সংসাৰত সুখ শান্তি সমৃদ্ধি বৃদ্ধি হ'ব। আৰু যাব পালকিত ডলাত, তাৰ ফলত আপোনাৰ সংসাৰত বেমাৰ আজাৰ আৰ্থিক সমস্যাই দেখা দিব। এতিয়া শুনক, ৰাশিৰ ওপৰতনো কি প্ৰভাৱ পৰিব এই দেৱীৰ অহা যোৱাক লৈ, তাৰ ওপৰত ভিত্তি কৰি ৰাশিৰ ওপৰত 12টা ৰাশিৰ ওপৰতনো কি প্ৰভাৱ পৰিব সেই বিষয়ে জানো আহক। কোন ৰাশিৰ ওপৰত কি ভাল প্ৰভাৱ পৰিব, কি বেয়া প্ৰভাৱ পৰিব সেই বিষয়ে এতিয়া জানো আহক। প্ৰথমতে আহিছোঁ মেঘ ৰাশি। মেঘ ৰাশিৰ বাবে যিহেতু দেৱী দুৰ্গা হাতীত আহিব, তাৰ ফলত কি হ'ব? ধন সম্পদ বৃদ্ধি হ'ব, কৰ্মক্ষেত্ৰত উন্নতি লাভ কৰিব, যি কাম কৰিব সেই কামত সফলতা লাভ কৰিব, নাম যখ্যাতি লাভ কৰিবলৈ সক্ষম হ'ব। কিন্তু যিহেতু দেৱী দুৰ্গা পালকিত যাব, তাৰ ফলত কি হ'ব? স্বাস্থ্যৰ সমস্যা বা চাকৰি ব্যৱসায়ত অকণমান প্ৰেছাৰ আহিব পাৰে। তাৰপিছত আহিছোঁ বৃগ ৰাশি। বৃগ ৰাশিনো কি হ'ব? আগমনৰ সূচনাত নতুন ইনকামৰ পথ মুকলি হ'ব বৃগ ৰাশিৰ বাবে। কিন্তু পৰিয়ালত অশান্তিৰ সম্ভাৱনা থাকিব, যিহেতু দেৱী মা দুৰ্গা ডলাত যাব, তাৰ হেতুকে পৰিয়ালত অশান্তিৰ সম্ভাৱনা আছে। তাৰপিছত আহিছোঁ মিথুন ৰাশি। মিথুন ৰাশিৰ বাবেনো কি হ'ব? দেৱী মা যিহেতু হাতীত আহিব, তাৰ ফলত কি হ'ব? শিক্ষা বিদ্যা, নতুন জ্ঞান লাভ হ'ব, প্ৰমোচন, চাকৰিত শুভ। কিন্তু যিহেতু ডলাত যাব, তাৰ ফলত কি হ'ব? ডিপ্ৰেশ্যন, মানসিক চাপ বাঢ়িব, যাত্ৰাত কিছু অসুবিধা আহিব পাৰে। তাৰপিছত আহিছোঁ কৰ্কট ৰাশি। কৰ্কট ৰাশিনো কি হ'ব? সুখ সমৃদ্ধি আৰু পৰিয়ালৰ সুখ শান্তি আহিব, আনন্দময় পৰিৱেশ দেখা যাব। কিন্তু গমনৰ সময়ত আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত খৰচ হ'ব, লগতে হঠাৎ বেয়া খবৰ আহিব পাৰে। তাৰপিছত আহিছোঁ সিংহ ৰাশিৰ বিষয়ে। সিংহ ৰাশিৰ বিষয়তনো কি হ'ব? দেৱী মাৰ আগমন আৰু গমনৰ ফলত হাতীৰ আগমনে পদোন্নতি আৰু সন্মানৰ সম্ভাৱনা আছে। সিংহ ৰাশিৰ ব্যক্তিসকলৰ উন্নতি হ'ব, লগতে প্ৰমোচন হ'ব, লগতে সন্মান লাভ কৰিবলৈ সক্ষম হ'ব। আৰু গমনৰ সময়ত বন্ধুত্ব আৰু অংশীদাৰিত্বত দ্বন্দ্ব, বন্ধুত্বৰ লগত বিচ্ছেদ হোৱাৰ সম্ভাৱনা আছে, মনোমালিন্য হ'ব, লগতে অংশীদাৰী যিসকলে ব্যৱসায় কৰে তেওঁলোকৰ মাজত কাজিয়া হোৱাৰ সম্ভাৱনা আছে এই যোৱাৰ ফলত। এতিয়া আহিছোঁ কন্যা ৰাশি। কন্যা ৰাশিৰ কি হ'ব?
অৰ্থনৈতিক উন্নতি হ'ব বা টকা পইচা বৃদ্ধি পাব, আয় ইনকাম বাঢ়িব, আত্মীয় স্বজনৰ সহায় সহযোগিতা লাভ কৰিব। আৰু গমন হৈছে পালকি, তাৰ ফলত কি হ'ব, দাম্পত্য জীৱনত সমস্যা আহিব পাৰে আৰু মানসিক দুশ্চিন্তা বৃদ্ধি পাব পাৰে। তাৰপিছত আহিছোঁ তুলা ৰাশি। তুলা ৰাশিনো কি হ'ব, দেৱী মাৰ আগমন আৰু গমনৰ ফলত নতুন সুযোগ পাব, শ্ৰদ্ধা বৃদ্ধি পাব, আপোনাক সকলোৱে আদৰ সন্মান কৰিব, ভক্তিভাৱ দেখুৱাব। আৰু গমনৰ ফলত কি হ'ব, আপোনাৰ দায়বদ্ধতা বৃদ্ধি, ঋণৰ চিন্তা, আপোনাৰ ঋণ বাঢ়িব পাৰে। তাৰপিছত আহিছোঁ বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশি কি হ'ব, হাতী যিহেতু দেৱী দুৰ্গা হাতীত আহিব, আগমনৰ ফলত গুপ্ত ধন লাভ হ'ব। আপোনাৰ যদি ক'ৰবাত টকা পইচা ফাঁচি আছিলে, সেই ধনটো উদ্ধাৰ হ'ব আৰু লাভান্বিত হ'ব। গমনৰ সময়ত আপোনাৰ গুপ্ত শত্ৰুৰ জালত ফাঁচিব পাৰে, গুপ্ত শত্ৰুৱে আপুনি সতৰ্কতা থাকিব লাগিব শত্ৰুৰ পৰা। স্বাস্থ্যৰ ক্ষেত্ৰত কিছু অসুবিধাৰ সন্মুখীন হ'ব পাৰে। তাৰপিছত আহিছোঁ ধনুৰাশি। ধনুৰাশিনো কি হ'ব, দেৱী মাৰ আগমনৰ ফলত ভ্ৰমণ হ'ব, বিদেশ ভ্ৰমণ, শিক্ষাত ভাল ফল লাভ কৰিব, বিদেশ যাত্ৰা যোৱাৰ সুযোগ পাব, চান্স পাব। আৰু গমনৰ ফলত কি হ'ব, আপোনাৰ খৰচ বৃদ্ধি হ'ব, আপোনাৰ লাভত বাধা আহিব পাৰে। দেৱীৰ গমনৰ ফলত আপোনাৰ ব্যয় বৃদ্ধি, খৰচ বৃদ্ধি, লগতে আপোনাৰ যি লাভান্বিত হ'ব লাগিছিলে তাত বাধা আহিব পাৰে। মকৰ ৰাশিৰ বাবে কি হ'ব, মকৰ ৰাশিৰ কামত সফলতা লাভ কৰিব, উন্নতি হ'ব, যি কাম কৰিব সেই কামত সফলতা লাভ কৰিব, ৰৈ থকা কাম সম্পন্ন হ'ব। কিন্তু গমনৰ ফলত আপোনাৰ আত্মীয়ৰ লগত মতভেদ বা অপমানৰ সম্ভাৱনা আছে, আপোনাৰ ঘৰৰ আত্মীয় স্বজনৰ লগতেই মনোমালিন্য হ'ব পাৰে আৰু আপুনি অপমানত পৰিব পাৰে। তাৰপিছত আহিছোঁ কুম্ভ ৰাশি। দেৱী মাৰ আগমনৰ ফলত কুম্ভ ৰাশিৰ কি প্ৰভাৱ পৰিব, কৰ্মত ভাল ফল লাভ কৰিব, নতুন নতুন বন্ধুত্ব লাভ কৰিব, ৰিলেশ্যনশ্বিপ বাঢ়িব। আৰু গমনৰ ফলত আৰ্থিক চাপ, পেচাগত সমস্যা, আপোনাৰ টকা পইচাত সমস্যা আহিব পাৰে, লগতে আপুনি যি কৰ্ম কৰে সেই কামত সমস্যা দেখা দিব পাৰে। তাৰপিছত আহিছোঁ শেষৰটো ৰাশি মীন ৰাশি। দেৱী মাৰ আগমনৰ ফলত, হাতীৰ আগমনৰ ফলত মীন ৰাশিৰ কিনো ভাল খবৰ আছে সেইটো শুনো আহক। ডাঙৰ ডাঙৰ ভাল খবৰ, গুড নিউজ আহিব পাৰে, আনন্দ পাব, সফলতা লাভ কৰিব, যি কাম কৰিব সেই কামত সফলতা আহিব, লগতে নাম যশ খ্যাতি লাভ কৰিবলৈ সক্ষম হ'ব। আৰু গমনৰ ফলত কি হ'ব, একেবাৰে আপোনাৰ কেতিয়াবা মন বেয়া হৈ পৰিব, কিন্তু দীঘলীয়া সময়ত শ্ৰদ্ধা আৰু নতুন সফলতাৰে আপুনি পুনৰ জীৱিত হৈ উঠিব। হাতীৰ বাহন আগমন সকলো ৰাশিৰ বাবে সমৃদ্ধি, শান্তি, ধন লাভ, শিক্ষা, আধ্যাত্মিক শক্তিত সকলো দিশৰ পৰাই ভাল ফলাফল লাভ কৰিব। কিন্তু যাব পালকিত কেইটামান ৰাশিৰ ওপৰত স্বাস্থ্যৰ, পৰিয়াল আৰু টকা পইচাৰ ক্ষেত্ৰত সমস্যাই দেখা দিব পাৰে। সেইকেইটা হ'ল মেষ ৰাশি, কৰ্কট ৰাশি, কন্যা ৰাশি, মীন ৰাশি। স্বাস্থ্যৰ ওপৰত কিছু সমস্যা আহিব পাৰে। আপোনালোকে ইমান পৰে দেৱী মা দুৰ্গাৰ আগমন আৰু গমনৰ ফলাফলখিনি শুনি কেনে পালে জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ আপোনাৰ পৰা বিদায় লৈছোঁ। আকৌ লগ পাম অন্য এটা এনেকুৱা নতুন ইণ্টাৰেষ্টিং ভিডিঅ'ত। ধন্যবাদ।